ডামাৰহাটৰ হাতীধৰা উন্নয়ন খণ্ড কাৰ্যালয়ত বেংক মিত্ৰা আৰু জীৱিকা শক্তিৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ কেইবা শতাধিক আত্মসহায়ক গোটৰ মহিলাৰ তীব্ৰ প্ৰতিবাদ আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা লোনৰ বাবদ 8ৰ পৰা 10% টকা লোৱাৰ অভিযোগ বেংক মিত্ৰ ববিতা ৰায় আৰু জীৱিকা সখী হামিদা বেগমৰ বিৰুদ্ধে প্ৰায় 2 মাহৰ পৰা ভুক্তভোগী আত্মসহায়ক গোটৰ মহিলাসকল বেংক মিত্ৰা আৰু জীৱিকা সখীৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন কৰাৰ পিছতো একো আওকাণ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই ফলত বিভাগীয় কৰ্তৃপক্ষই দুৰ্নীতিগ্ৰস্ত বেংক মিত্ৰা আৰু জীৱিকা সখীৰ লগত জড়িত থকাৰ অভিযোগ অনতিপলমে দুৰ্নীতিগ্ৰস্ত বেংক মিত্ৰা ববিতা ৰায় আৰু জীৱিকা সখী হামিদা বেগমৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই একো পদক্ষেপ গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি আত্মসহায়ক গোটৰ মহিলা এবি আনছুৰ নেতাই সকীয়াই দিয়ে গোলকপুঞ্জৰ পৰা নিৰঞ্জন প্ৰধানৰ ৰিপৰ্ট NE24 আসাম। হয় চাওক, আজি আমি হাতীধৰা ব্লকৰ অধীনস্থ BPM অফিচত আজি আত্মসহায়ক গোটৰ 200 শতাধিক মহিলা লৈ আমি আজি ইয়াত এক প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ। ইয়াত আমাৰ মহিলাসকলৰ স্পষ্ট ডিমাণ্ড আছিল যে আমাৰ বেংক মিত্ৰা ববিতা ৰয় আৰু লগতে আমাৰ CRP হামিদা বাইদেউক বহিষ্কাৰ কৰাৰ আমাৰ এক ডিমাণ্ড আছিল। তো আমি বিগত 8 নৱেম্বৰ তাৰিখত এটা BPMকে ধৰি আমাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ আমাৰ DPM আমাৰ DC মহোদয়ক কোকৰাঝাৰ DC মহোদয়ক আমি এক মেমৰেণ্ডাম দিছিলোঁ। দিয়াৰ পিছত আমাৰ BPM মহোদয়ে আমাক কথা দিছিল যে আমি ফিল্ডত গৈ কিনে এটা ফিল্ড ৰিপৰ্ট বনাম, যদি ফিল্ড ৰিপৰ্টত এই দুজন ব্যক্তিৰ বিৰুদ্ধে যদি আমি পজিটিভ ৰিপৰ্ট পাওঁ তেনেহ'লে এই দুজন ব্যক্তিৰ ওপৰত আমি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা ল'ম। কিন্তু আমি দেখা পাইছোঁ পজিটিভ ৰিপৰ্ট হৈছে। এই দুজন ব্যক্তিৰ বিৰুদ্ধে শ মহিলা আহি তেখেতক এই দুজন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দিছে, কিন্তু তথাপিও এই দুজন ব্যক্তিৰ বিৰুদ্ধে কোনো ধৰণৰ একশ্যন বা বিহিত ব্যৱস্থা লোৱা নাই। তো এনে ক্ষেত্ৰত আমি হাতীধৰা আঞ্চলিক ABMC তথা সচেতন যুৱ ছাত্ৰ সমাজৰ ফালৰ পৰা আমি স্পষ্টভাৱে গৰিহণা আৰু ধিক্কাৰ দিছোঁ। আমাৰ সন্দেহ হৈছে ইয়াৰ আড়ালত কোনোবা ৰাজনৈতিক দলৰ নেতাৰ জড়িত হৈ আছে, কিয়নো এই দুজন ইমান নিম্ন শ্ৰেণীৰ দুজন সাৰ্ভিস কৰা মানুহ, এই দুজন ব্যক্তিৰ বিৰুদ্ধে ইমান গোচৰ আৰু অভিযোগ থকাৰ পিছতো অফিচিয়েলি কোনো একশ্যন নলোৱাত আমাৰ মানে সন্দেহ হৈছে। আৰু আমি আপোনাৰ জৰিয়তে স্পষ্টকৈ এটা কথা ক'ব বিচাৰিছোঁ যে আগন্তুক দিনত যদি এক সপ্তাহৰ ভিতৰত DPM আমাৰ হাতীধৰা ব্লকত উপস্থিত হৈ যদি এই দুজন ব্যক্তিৰ বিৰুদ্ধে যদি কোনো ধৰণৰ একশ্যন নলয় তেনেহ'লে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত জংগী আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি বাধ্য হ'ম। আৰু লগতে আমি 1 মাহৰ ভিতৰত আমি পথ অৱৰোধ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ।